हेलो गाइस की खबर আপোনালোকৰ আশা কৰিছো সকলো ভালেই আছে নহয় জানো এয়া মই ভাত পাতিবৰ কাৰণে বুলি লৈছো ধুনিয়াকৈ চাউল দলখিনি ধুই ললো ধুই পিনে ধুনিয়াকৈ একেবাৰে কুকাৰ দি দিলো আৰু এয়া মই ধুনিয়াকৈ কুকাৰটো অফ কৰি দিলো আৰু এটা গেছটো অন কৰি পিনে পটকে ভাতকিটা পাতিলে হৈ যাব আজি মই ৰাতি ভাত খাবৰ কাৰণে বুলি ধুনিয়াকৈ দাইলৰ লগত সৰু দুটা ঔটেঙা কাটি দিছোঁ যেহেতু দাইলৰ লগত ঔটেঙা দিলে বহুত বেছি ভাল লাগে খাবৰ কাৰণে নহয় জানো তাৰপাছত আকৌ মই এয়া ডিম আনিলোঁ দোকানৰ পৰা তিনটা যেহেতু ভাবিছোঁ অকমান অমলেট কৰি পিনে খাম বুলি আজি আমি ৰাতি এনেকৈ খাবৰ কাৰণে লৈছোঁ বাৰু এয়া মই ধুনিয়াকৈ অমলেট বনাই আছোঁ এয়া আজি আমাৰ ৰাতি খানা একেবাৰে ৰেডি হৈ গ'ল মই ধুনিয়াকৈ ঔটেঙাকেইডোখৰ দেখাই দিছোঁ এইকেইডোখৰ ইমান ধুনীয়া লাগিছে নহয় জানো যেহেতু মই দাইলত আলু দিয়া নাই কাৰণ টেঙা দিলে আলু দিলে বোলে টেঙা দি দিলে দাইলত আলু দিলে নিহিজে সেইকাৰণে মই ধুনীয়াকৈ আলু চালু দি নিদিলোঁ টেঙা দিয়াৰ কাৰণে আকৌ এয়া মোৰ ধুনীয়াকৈ একেবাৰে অমলেট কেইখন ৰেডি হৈ গ'ল আজি ৰাতি খানাটো আমি এনেকৈ খাম বুলি ভাবিছোঁ আৰু এয়া মোৰ ধুনীয়াকৈ ভাত চাত বনোৱা মেলা একেবাৰে হৈ গ'ল যেহেতু আজি ভোকটো পটককৈ লাগিলে কাৰণ আজি দুপৰীয়া ৰুটি খালোঁ সেইকাৰণে ভোক পটককৈ লগাৰ কাৰণে ভাতটো পাতি দিলোঁ আৰু একেবাৰে আপোনালোককতো দেখালোঁ আজি মই কি বনাইছোঁ কি খাম বুলি এইটোৱে আৰু যেহেতু আজি বহুত বেছি ঠাণ্ডা লাগিছে নহয় জানো মই আজি বহুত বেছি ঠাণ্ডা পাইছোঁ দেই সেইকাৰণে ধুনীয়াকৈ আজি চুৱেটাৰ এটা লগাই ল'লোঁ আৰু এইটো আৰু আজি যদি মোৰ ব্লগটো যদি চাই ভাল পালে আপোনালোকে কমেণ্ট এটা কৰিবৰ কাৰণে নাপাহৰিব আজিলৈ বাই বাই